তো হেল্ল' গাইজ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ই শ্ৰম কাৰ্ড বা লেবাৰ কাৰ্ড অসমৰ কেনেকৈ বনাব পাৰিম অনলাইন যোগে, মই এইটো ভিডিঅ'ত বিশেষভাৱে দেখাই দি আছোঁ। আপোনালোক ভিডিঅ'টো চাই থাকক। আপোনালোকে ভিডিঅ'টো চালে নিজে বনাব পাৰিব। প্ৰথমতে গুগল বা ক্ৰম খুলি ই শ্ৰম কাৰ্ড সাৰ্চ কৰিব। ই শ্ৰম কাৰ্ডৰ সাইটবিলাক আহিব। ইয়াত ই শ্ৰম হোম ৰেজিষ্ট্ৰেশ্যন, সেল্ফ ৰেজিষ্ট্ৰেশ্যন সববিলাক আছে। আপোনালোকে যদি বনোৱা নাই তেনেহ'লে ফাৰ্ষ্টতে সেল্ফ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। যিকোনো ধৰণৰ অনলাইন কৰিলে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগে। তো এতিয়া আমি সেল্ফ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই গ'ল। ইয়াতে মোবাইল নাম্বাৰ আৰু কেপচা ফিল আপ কৰিব লাগিব। আপোনাৰ এক্টিভ EPFO আছে নেকি? যদি আছে ইয়েছ দিব, নহ'লে ন দিব। তাৰপিছত ESIC আছে নেকি? যদি আছে ইয়েছ দিব, নহ'লে ন দিব। তাৰপিছত সেন্ড OTPত ক্লিক কৰিব। OTPটো মোবাইলত আহিলে OTPটো ইয়াতে বহাই ছাবমিটত ক্লিক কৰিব লাগিব। এতিয়া আৰু এটা নতুন পেজ খোল খাব। আধাৰ কাৰ্ড নাম্বাৰ, আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব ইয়াতে, যি 12 অংকৰ আধাৰ কাৰ্ড নাম্বাৰ থাকে। আপোনালোকে দুটা দি কৰিব পাৰিব, ফিংগাৰ আৰু OTP, আৰু চকুৰ হেৰিটো নাথাকে সকলোৰে লগত। সেইকাৰণে আমি OTP দি কৰিম। OTPত ক্লিক কৰি কেপচাৰটো ফিল আপ কৰিব লাগিব। আই এগ্ৰীত টিক লগাই ছাবমিটত ক্লিক কৰিম। OTPটো আহিব, যিটো আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ দিয়া আছে সেইটোত যাব। সেই OTPটো ইয়াতে বহাব লাগিব। যিসকলৰ আধাৰ কাৰ্ডত দিয়া মোবাইল নাম্বাৰটো নাই, হেৰাই গৈছে, সেইসকলৰ ফিংগাৰ দিও কৰিব পাৰিব। সেইকাৰণে ফিংগাৰৰ অপশ্যন আছে। আমি OTP দি কৰিছোঁ, সেইকাৰণে OTPটো ইয়াতে বহাই ভেলিডত ক্লিক কৰিম। এতিয়া আৰু নতুন পেজ খোল খালে। ইয়াত 6টা ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াৰ পাৰ্চনেল পাৰ্টিকুলাৰ এজ পাৰ আদাৰ্ছ, পাৰ্চনেল ইনফৰমেশ্যন, এড্ৰেছ, এডুকেশ্যন কোৱালিফিকেশ্যন, অকুপেশ্যন আৰু স্কিল, আৰু শেষত বেংক ডিটেইলছ। কণ্টিনিউ টু এণ্টাৰ আদাৰ ডিটেইলছত ক্লিক কৰিম। যিটো প্ৰথমতে ৰেজিষ্টাৰ কৰিছে মোবাইল নম্বৰ দি এইটো থাকিব। ইমাৰ্জেঞ্চি মোবাইল দিব পাৰে, আপোনালোকে ইমেইল ID দিব পাৰে। মেৰিট ষ্টেটাছ, মেৰিট নে আনমেৰিড এইটো দিব। আপোনাৰ দেউতাকৰ নাম, তাৰপিছত আপোনাৰ মাকৰ নাম, ছ'চিয়েল কেটেগৰী SC ST OBC জেনেৰেল যিটো হয় আপোনাৰ এইটো দিব। তাৰপিছত ব্লাড গ্ৰুপ, A পজিটিভ, A নেগেটিভ, B পজিটিভ, B নেগেটিভ, আপোনাৰ যিটো হয় সেইটো দিব। আপোনাৰ কিবা ডিছেবিলিটি আছে নেকি? যদি আছে ইয়েছ দিব, নহ'লে ন। নমিনি ডিটেইলছ, যিজন নমিনি দিব তাৰ নাম কি, তাৰ জন্মৰ তাৰিখ, জেণ্ডাৰ তাৰ পুৰুষ নে মহিলা, ৰিলেশ্যনশ্বিপ তেওঁ আপোনাৰ কি হয়, নমিনিৰ এড্ৰেছ, ফুল এড্ৰেছ দিব, নমিনিৰ মোবাইল নাম্বাৰ। তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনাৰ ষ্টেটৰ নামটো দিব, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দিব, তাৰপিছত কাৰেণ্ট এড্ৰেছ, আপোনাৰ কি গাঁৱত বাস কৰে না চহৰত, এইটো দিব। এড্ৰেছ লাইন 1 ইয়াত ভিলেজ আৰু পোষ্ট অফিচটো দিব, আৰু এড্ৰেছ লাইন 2 ইয়াত থানাটো দিব। তাৰপিছত আপোনাৰ ষ্টেটৰ নাম দিব, তাৰপিছত ডিষ্ট্ৰিক্ট, সাব ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত আপোনাৰ ভিলেজৰ নামটো ইয়াতে বিচাৰিব লাগিব। তাৰপিছত পোষ্ট অফিচৰ পিনক'ড নাম্বাৰটো দিব। কাৰেণ্ট লোকেশ্যন, আপোনালোক কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে এইটো দিব। পাৰ্মানেণ্ট এড্ৰেছ, এইটো ৰুৰেল নে আৰ্বান এইটো দিব। এড্ৰেছ লাইন 1ত ভিলেজ আৰু পোষ্ট অফিচৰ নাম দিব। এড্ৰেছ লাইন 2 ইয়াত থানাৰ নাম দিব, ষ্টেটৰ নাম, ডিষ্ট্ৰিক্টৰ নাম, সাব ডিভিশ্যন দিব। সাব ডিভিশ্যন চিলেক্ট কৰাৰ পিছত আপোনাৰ ভিলেজ নেমবিলাক আহিব। ইয়াতে যিটো আপোনাৰ ভিলেজ নাম হয় এইটো দিব, আৰু পোষ্ট অফিচৰ পিনক'ড নাম্বাৰটো দিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। এতিয়া নেক্সট পেজ আহি গৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ, আপোনালোক কিমান দূৰ পঢ়িছে এইটো দিব।
তাৰপিছত ইয়াতে সাৰ্টিফিকেট আপলোড দিব পাৰে, নিদিলেও একো কথা নাই। তাৰপিছত মান্থলি ইনকাম কিমান আপোনাৰ এইটো দিব, ইনকাম সাৰ্টিফিকেট যদি আছে দিব পাৰে, নিদিলেও একো কথা নাই। তাৰপিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। এতিয়া অকুপেশ্যন আৰু স্কিল সিলেক্ট কৰিব লাগিব। ইয়াত ক্লিক কৰিব, তেতিয়া আপোনালোকে PDF পাব। ইয়াত বহুত কেইটা আছে, 406টা। ইয়াৰ ভিতৰত যেটো আপোনালোকে কাম কৰে এইটো চাই এইটো আপোনালোকে দিব পাৰে। প্ৰাইমাৰী অকুপেশ্যনত যেটো আপোনালোকে কাম কৰে এইটো দিব লাগিব ইয়াতে বহাই। মই যেহেতু কৃষি কাম কৰোঁ, তো ইয়াতে এগ্ৰিকালচাৰ লিখিব লাগিব। কেইটামান ৱাৰ্ড লিখিলে অটোমেটিক আহি যায় গোটেইখিনি। এই আহি গৈছে, এইটোত ক্লিক কৰিম এতিয়া। আৰু কিমান দিনৰ পৰা কৰি আছো এইটো ইয়াতে দিব লাগিব। আপোনালোকে এনেকৈ ফিলআপ কৰিব, বাকিখিনি ফিলআপ নকৰিলেও হ'ব। যদি আপুনি বিচাৰে যে ফিলআপ কৰিব পাৰে। এতিয়া সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিম। বেংক একাউণ্ট ডিটেইলছ, ইয়াতে একাউণ্টৰ গোটেইবিলাক ফিলআপ কৰিব লাগিব। প্ৰথমতে বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ, যাৰ নামত একাউণ্টটো আছে তাৰ নাম দিব লাগিব, একাউণ্ট হোল্ডাৰ নেম। তাৰপিছত IFSC কোড লিখি চাৰ্জত ক্লিক কৰিব। তাৰপিছত বেংক নেম, ব্ৰাঞ্চ নেম এইবিলাক অটোমেটিক আহি যাব। এতিয়া সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিম। এতিয়া গোটেইখিনি আহি গৈছে। নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মোবাইল নাম্বাৰ, মেৰিড ষ্টেটাছ, ফাদাৰ্ছ নেম, কেটাগৰী, ডিছেবিলিটি, জেণ্ডাৰ, হোম ষ্টেট, হোম ডিষ্ট্ৰিক্ট, কাৰেণ্ট এড্ৰেছ, পাৰমানেণ্ট এড্ৰেছ, এডুকেশ্যন কোৱালিফিকেশ্যন, মান্থলি ইনকাম, প্ৰাইমাৰী অকুপেশ্যন, ৱৰ্কিং এক্সপিৰিয়েঞ্চ, বেংক একাউণ্ট ডিটেইলছ, বেংক একাউণ্ট নাম্বাৰ, বেংক একাউণ্ট হোল্ডাৰ নেম, IFSC কোড, বেংক নেম, ব্ৰাঞ্চ নেম। ডিক্লেৰেশ্যনত টিক লগাই সাবমিটত ক্লিক কৰিব লাগিব। এতিয়া প্ৰচেছিং হৈ আছে, এতিয়া আহি গৈছে। এতিয়া হৈ গ'ল। এতিয়া ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ডাউনলোড UN কাৰ্ড ইয়াত ক্লিক কৰিলে ডাউনলোড হৈ যাব। সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰা লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাতে ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত আহি যাব। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।